ও খুৰা ভেন্দি লগাই আছে ভেন্দি হা জোতা মোজা ৰেডি কৰিছেনে নাই কৰিছোঁ হা কৰিছোঁ উঠাব যে যেতিয়া কৰিব লাগিব কি ভেন্দি লগাই আছে যোৰা বলত গুটি কিমান আনিছে 1 কেজি কিমান মাটি লগাব আধা বিঘা আপোনাৰ নামটো আব্দুল মালেক আপোনাৰ গাঁও তাকিমাৰি কিমান দূৰত দিছে লাইনটো এক হাত দূৰত তো এইটো গুটি নে কৰিশ্মা যোৰা বলত তো বন্ধুসকল মই হাতীমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ ভেন্দি খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি তো ভেন্দি আজি কেনেকৈ লগাব লাগে আজিৰ এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণ তথ্য পাব প্ৰথমতে আপোনালোকে মাটি নিৰ্বাচন কৰি ল'ব ভেন্দি খেতি কৰিবলৈ হ'লে আপোনালোকৰ কিন্তু ওখ বাম মাটিৰ প্ৰয়োজন নহয় আপোনালোকে যেতিয়া ধান কাটিব ধান কটাৰ পিছত মাটি উৰ্বৰকৈ হাল মাৰিব ধূলিময় কৰি তাৰপিছত আপোনালোকে লগাবৰ কাৰণে প্ৰস্তুতি ল'ব এয়া চাওক ভেন্দি যে লগাই আছে এটা লাইনৰ পৰা আৰু এটা লাইনৰ ডিষ্টেঞ্চ ৰাখিছে কি 1 হাত ৰাখি কিনে তাৰপিছত লগাই আছে আৰু লগোৱাৰ আগমুহূৰ্তত এনেকৈ হুইল মাৰি আছে চাইছে হুইলৰ তাৰমানে কি আছে যিটো ফাল বুলি কওঁ আমি সেইটো দুটা খুলি দি এটাই দি তাৰমানে এনেকৈ অলপ অলপ গাঁত খান্দিছে এইফালে চাওক আজিকালি ধৰক গৰু হাল নাইকিয়া হ'ল বৰ্তমান এই হুইল মাৰি যেনেকুৱা গৰু হালেদি আমি মাটি উঠাওঁ সেই পদ্ধতিমতে মাটি উঠাই আছে আৰু তাৰপিছত লগাই আছে কিমান দূৰে দূৰে লগাই আছে চাওক 1 ফুট লাইনটো 1 ফুট আৰু এটা গুটিৰ পৰা আৰু এটা গুটি কিমান দিছে 5 ইঞ্চি 5 ইঞ্চি দি আছে তো আপোনালোকে যদি এতিয়া ধৰক খৰাং বতৰ এতিয়া কেৱল গজালি মেলিলে হ'ল ভেন্দি খেতিত যদি পানী জমা হৈ থাকে তথাপি কিন্তু গছ মৰি নাযায় এই খেতি কৰিবলৈ হ'লে আপোনালোকে প্ৰতি বিঘাত 1 গাড়ী গোবৰ দিব প্ৰতি বিঘাত সুপাৰ ফসফেট 50 কিলো তাৰ লগতে পটাছ দিব 10 কিলো ইউৰিয়া 15 DAP 15 কিলো দি ধুনীয়াকৈ হাল মাৰি ময়াই ধূলিময় কৰি তাৰপিছত আপোনালোকে এনেকুৱাকৈ হিৰো বা হুইলটো আপোনালোকে চাব পাৰিছে এনেকুৱা হুইল আপোনালোকে ৰেডি কৰিব তাৰপিছত এনেকৈ হুইল মাৰি মাটি উঠাই কিনে তাৰপিছত আপোনালোকে দি দিব প্ৰথমতে এই আঁচ টানিব ভৰিৰে এয়া চাওক ইফালে আঁচ টানি আছে ভৰিৰে তাৰপিছত ইফালে এজনে হুইল মাৰি আছে আৰু দুজনে লগাই আছে তো কথা হ'ল আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে এই চাওক হাতত জোখ এটা লৈ গৈ আছে ইফালে জুখি আছে জোখাৰ পিছত ভৰিৰে তাৰমানে কি কৰিব চাব আঁচ টানিব এতিয়া আহিব প্ৰথমতে এনেকৈ ভৰিৰে আঁচ টানি ল'ব আকৌ ইয়াত এটা মৰাপাটৰ ঠাৰি লগাই দিছে আঁচ টানিলে এইটোত আকৌ পালে উঠাই দিলে আকৌ যাব ইফালে আৰু আছে 1 হাত দূৰে দূৰে আঁচ টানি আছে আৰু এজনে হুইল চাওক কিমান ধুনীয়াকৈ হুইল মাৰি মাটি উঠাই আছে আৰু ইফালে দুজনে লগাই আছে গুটিটো চাওক কিমান ধুনীয়া লাগিছে এইটো কৰিশ্মা হয় কিন্তু এই ভেন্দিটোত অকণমান শুং বেছি হ'লেও কোনো কথা নাই দেখাত ভাল আছে ভেন্দিটো কথা হ'ল আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আৰু এই ভেন্দি যেতিয়া গজালি মেলিব এদিনৰ পৰা আৰম্ভ কৰি 35 দিনৰ ভিতৰত ছিঙন দিব পৰা হ'ব লাগিব তো 1 বিঘা মাটিত কিমান ভেন্দি উঠাব পৰা যায় কিমান উঠে কেইদিন পিছে ভেন্দি উঠায় এদিন পিছে 1 বিঘাত তথাপি 2-2.5 কুইণ্টেল নুঠিব নেকি 2-2.5 কুইণ্টেল উঠিব 2 কুইণ্টেল না তো এদিন পিছে উঠাব পৰা খেতি তো লাষ্টিং বহুত আছে বৰষুণ হ'লেও খেতি নষ্ট হৈ নাযায় বৰষুণ হ'লেও কোনো ধৰণৰ প্ৰব্লেম নাই ইফালে জলকীয়া গছ যদি বৰষুণ হয় দুটা এটাকে মৰিবলৈ আৰম্ভ কৰে কিন্তু ভেন্দি গছ মৰি নাযায় কিন্তু য'ত গছবিলাক দুটা এটাকে মিক্স মাৰিব তাত আকৌ গুটি দি দিলেই হ'ল একেলগে আহি যাব 35 দিন পিছত পৰা আপোনালোকে গছৰ পৰা ভেন্দিৰ ছিঙন আৰম্ভ হ'ব মই যিকেইটা
দানা আৰু ঔষধৰ কথা কৈছোঁ, আপোনালোকে পৰাপক্ষত টুকাই ৰাখিব। এই খেতিত আপোনালোকে ভেন্দি খেতিৰ কাৰণে মোটামুটি এদিন পিছে পিছে যদি উঠায় তেনেহ'লে উন্নত ধৰণৰ দানাবিলাক সিঁচিব লাগিব। গ'ল্ড স্পেচিয়েল, গ্ৰিফিন, ভূমিৰত্না, মাৰ্বল, ষ্ট্ৰোপ্লেজাৰ এনেকুৱা ধৰণৰ দানাবিলাক আপোনালোকৰ খেতিত দিব। আৰু ভেন্দি খেতিৰ ঔষধ এটা হ'ল ৰেঞ্জাৰ, ইকা, তাৰ লগতে আপোনালোকে পকেট মিলাই দিব। যেতিয়া ভেন্দি গছ ডাঙৰ হৈ যাব, পাতবিলাক কোচ খাই আহিব, তেতিয়া আপোনালোকে গডৰেজ এগ্ৰোভেট কোম্পানীৰ গ্ৰেচিয়া স্প্ৰে কৰিব, মাজে মাজে চেমডিছ স্প্ৰে কৰিব। গডৰেজ এগ্ৰোভেট কোম্পানীৰ গ্ৰেচিয়া আৰু চিনজিন্তা কোম্পানীৰ চেমডিছ, আৰু যিটো দাহাতৰ নাম ক'লোঁ এইটো হ'ল ধমাছ কোম্পানী। এনেকুৱা ধৰণৰ উন্নত ঔষধবিলাক যেতিয়া আপোনালোকৰ খেতিত দিব, অট'মেটিকেলি গছৰ পাতবিলাক একদম পূৰা তেলতেলীয়া হৈ থাকিব। তো বন্ধুসকল, ভেন্দি কেনেকৈ লগাব লাগে আজিৰ এই ভিডিঅ'টোত আপোনালোকক মই দেখুৱাই দিলোঁ। কিন্তু কথা হ'ল, আপোনালোকে যদি লগায় এই পদ্ধতিমতে লগাব। চাব, গজালি মেলোঁতে এতিয়া ধৰক অকণমান ঠাণ্ডাৰ প্ৰকোপ আছে, মোটামুটি 8 পৰা 10 দিনমান লাগি যাব ক্লিয়াৰ হৈ গজিব বা পোখা মাৰিব। খৰাং বেছিকৈ বা মাটি বেছি শুকাই গ'লে তেতিয়া আপোনালোকে জলসিঞ্চনৰ ব্যৱস্থা কৰিব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব। তো আজিলৈ এৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত পুনৰ যাতে আপোনালোকক লগ পাওঁ তাৰে কামনা লৈ ধন্যবাদ।